পিতৃ মাতৃ প্ৰত্যেকটো ক্ষেত্ৰতে শুদ্ধ হ'ব পাৰেনে বাৰু? যেতিয়া এটি সন্তানক প্ৰসৱ বেদনাৰ পৰা আৰম্ভ কৰি পোহপাল তুলি তালি ডাঙৰ কৰালৈকে দিনে ৰাতিয়ে মাক দেউতাকৰ যিখিনি শাস্তি, যিখিনি কষ্ট, সেইখিনি কিন্তু সোধাবলৈ কোনো এটি সন্তানেই নোৱাৰে। তাতোতকৈ ডাঙৰ কথা যে এটা সন্তান কেতিয়াও পৃথিৱীলৈ নিজে নাহে। মাক দেউতাকে জন্ম কৰাৰ কাৰণে সেই পৃথিৱীখনলৈ আহে। মাক দেউতাকৰ যিমান মৰম স্নেহ ভাল পোৱা সন্তানটিয়ে পাব, সিমানে ধুনীয়াকৈ এই সন্তানটি আমাৰ বুকুত মৰম আৰু ভাল পোৱাৰে জীয়াই থাকিব। কিন্তু ঠিক সন্তানটিয়ে যেতিয়া নিজে কৰ্ম কৰি খাব পৰা হয়গৈ, ডাঙৰ হয়, তেতিয়ালৈকে মাক দেউতাকৰ থাকেনে বাৰু মৰম স্নেহ ভাল পোৱা? সেই প্ৰসৱ বেদনাবোৰ কিয় বাৰু কিছু মাক দেউতাকে পাহৰি যায়? প্ৰায় এনেকুৱা এই পৃথিৱীখনত ঘটনা ঘটিয়ে থাকে। কিন্তু আমি প্ৰায় মানুহে এটা কথাই কওঁ যে বাপেক মাক যিমানেই অন্যায় নহওক কিয়, যিমানেই অত্যাচাৰী নহওক কিয়, কিন্তু মাক দেউতাকক চাবই লাগে। মাক আৰু দেউতাকে যিদৰে পুত্ৰ বোৱাৰীৰ কথা জীয়েকে কিবা এষাৰ ক'লে বুকুত বহুত বেয়াকৈ আঘাত পায়, ঠিক মাক আৰু দেউতাকে কোৱা সেই অশ্লীল ভাষাবোৰ, সেই কষ্টকৰ দিনবোৰ যেতিয়া সন্তানক দিয়া হয়, সেইখিনিও কিন্তু সন্তানে কোনোদিনে পাহৰিব নোৱাৰা হৈ পৰে। তেতিয়া এখন ঘৰ সংসাৰ একদম ধ্বংস হোৱাৰ সময়ছোৱাত থাকে। যেতিয়া মদ খাই মতলীয়া হয় দেউতাই ৰাস্তাত উৎপাত কৰি ফুৰে, অশ্লীল ভাষা প্ৰয়োগ কৰে, তেতিয়া চিঞৰি কওঁ, বাবাও নেখাবিচোন মদ ইমানকৈ, চাচোন মানুহবোৰে কেনেকৈ লাগি চাইছে, লাজ পাওঁ নহয় আমি, আমাক তহঁতি কেলৈ জন্ম দিলি? দেউতাৰ এটাই প্ৰশ্ন, তহঁতক জন্ম দিলোঁ, ডাঙৰ দীঘল কৰিলোঁ, নিজৰ ইনকাম নিজে কৰি খাবি, এতিয়া মই তহঁতক খোৱাবও নোৱাৰোঁ, পিন্ধাবও নোৱাৰোঁ, মোৰ কৰ্তব্য শেষ, আৰু এতিয়া তহঁতি যি কৰ কৰ, যদিহে অশান্তি পাইছ এই মাত্ৰ মোৰ ঘৰখনৰ পৰা ওলা। কেইবাৰ সন্তানে সহ্য কৰিব এই কথাখিনি? যেতিয়া সমাজ ব্যৱস্থাত এনেকুৱা এটা ঘটনা হয়, সমাজৰ কথানো কি ক'বলৈ সঁচাকৈ নিজকে দুখেই লাগে। ঘৰখনত যেতিয়া বাপেক পুতেক মাক কাজিয়া হৈ থাকে, কিন্তু মাক দেউতাকৰ পৰাই ঘৰখনত কাজিয়া আৰম্ভ হয়। ৰাস্তাত বাপেকে মদ খাই মতলীয়া হৈ থাকে, ল'ৰাটোৱে আকৌ কিমান লাজ পায়। ওচৰৰ মানুহবোৰো কয়, তহঁতৰ বাপেৰে ইমান বেয়াকৈ মদ খাইছে, তহঁতি লাজ পাওঁ নেপাওঁ, তহঁতি জ্ঞান দিয় নিদিয় যে মদ নেখাবিচোন বুলি? কিছুমান লগৰে কয়, তোমালোকৰ দেউতাই ইমান মদ খায়, ইমান বেয়া কথা কয়, আমাৰ ইমান লাজ লাগে, আমাৰ মা দেউতাই কয় এনেকুৱা বেয়া কথা নকয়। তেতিয়া এটা দেউতাক প্ৰশ্ন কৰোঁ, বাবা কিহৰ কাৰণে মদ খাওঁ? আমাক যে ইমান মানুহে লাজ দিয়ে, আমি ইমান লাজ পাইছোঁ, তহঁতে যদি লাজ পাইছ এই ঘৰখনৰ পৰা এই মাত্ৰ ওলা। মাথো এটাই প্ৰশ্ন, কিনো ক'ব বেচেৰা সন্তানটিয়ে, উপায়হীন। বাপেকে যদি কেনেবাকৈ মাৰিবলৈ আহে, সন্তানে গাটো পাতি দিবলৈ নোৱাৰে, কাৰণ বিষ প্ৰত্যেকৰে একেৰে হয়। এবাৰ মাৰিব পাৰিব, দুবাৰ মাৰিব পাৰে, তিনিবাৰত আৰু পুতেকেও সহ্য কৰিব নোৱাৰে। যদিহে এষাৰ বেয়াকৈ কয়, সমাজত আকৌ কুলাং